নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন নাই, কিন্তু জুবিন থকা হ'লে আজি কি ক'লে হয়? কাৰণ মুখ্যমন্ত্ৰী আপোনালোকে নিশ্চয় ষ্টেটমেণ্ট চাইছে। তেওঁ কৈছে প্ৰথম তেওঁৰ আছিলে যে জনজাতিকৰণৰ যি আন্দোলন, সেই আন্দোলনত বিজেপি চামিল আছে। এতিয়া একদম শেহতীয়াকৈ যোনটো ষ্টেটমেণ্ট দিছে তাত কৈছে কি তেখেতে যে জনজাতিকৰণ আন্দোলনত 90% বিজেপি মানুহ। সেইকাৰণে মই কৈছোঁ জুবিন থকা হ'লে কি ক'লে হয়? জুবিন থকা হ'লে ক'লে হয় ঘেণ্টাৰ জনজাতিকৰণ এক কোটডাল তহঁতি পাবলৈ নাই। কথাটো ঠিকেই, কাৰণ জুবিনটো সেইটো ক'ব পৰা নাই নহয়। কিন্তু জুবিনৰ কথাখিনি মইহে কৈ আছোঁ, মই জানো। আৰু তেওঁ এই যে বিজেপিক যে ভোট দিবলৈ মানা কৰিছিলে, পতলা পাৰ্টি বুলি কৈছিলে, এই কাৰণ আছে। তেওঁ এইটো নাভাবিব আপোনালোকে, যোনে নিজক কমিউনিষ্ট, একজন ছ'চিয়েলিষ্ট তেনেকৈ বুলি কৈছিলে নহয়, চে গুৰুবৰাৰ তেওঁ সমৰ্থক, তেওঁ পলিটিকেলি ইমেচিয়ৰ তেনেকৈ নাভাবিব। তেওঁৰ পলিটিকেল মেচিউৰিটি আছিলে। তো তেওঁৰ পলিটিকেল মেচিউৰিটিৰ কি হ'ল নহ'ল সেইটো আমি নেক্সট এপিছ'ডত ক'ম। এতিয়া কথাটো হ'ল যে সময় আহি আছে। আমিতো এই কেলা বিহাৰী, কেলা বঙালী কৈতো বেঙালীটো গ'লেই আৰু, সেইটো কৈ লাভ নাই। এই কেলা বিহাৰী। এতিয়া চাব, বিহাৰ ইলেকশ্যনৰ পিছত বিহাৰীক খুব নেশ্যনেল লেভেলত কিন্তু গালি গলাজ হৈ আছে, গালি পাৰি আছে। অসমত কিন্তু পৰা নাই, কাৰণ অসমৰখিনি শ্বেয়ানা। তেওঁলোকে জানে যে 26ৰ ইলেকশ্যনৰ পিছত অসমবাসীয়েও মানে গালি খাবলৈ ৰাজি, মানে ৰেডি হৈ থাকক দেই, মই কৈছোঁ আগতীয়াকৈ। কাৰণ জনজাতিকৰণক লৈ যি উত্তাল চলি আছে, আৰু মই এতিয়া আগতীয়াকৈ কৈ দিছোঁ, মানে 25 নৱেম্বৰ ভাল খবৰ আহিব বুলি কৈছোঁ নহয়। মই কৈছোঁ জুবিনক ক'লে হয় যে ঘণ্টা 25 নৱেম্বৰ একো হ'বলৈ নাই, আৰু ঠিক তেনেকৈ চাব, কোনো ভাল খবৰ হ'বলৈ নাই। আৰু এই কথাটো আমাৰ জনগোষ্ঠীয় নেতাবিলাক যে নাজানে এইটো হ'বই নহয়, তেওঁলোকে চব জানে। সেইটো কাৰণে কৈছে যে 90%। এতিয়া চব ইমান যে গাড়ী ঘোঁৰা তেল, কাৰণ যিমান জনগোষ্ঠীয় সংগঠন আছে চবেইতো নিবনুৱা, কাৰো কোনো আপোনাৰ টেক্স ৰিটাৰ্ণ নাই, এনুৱেল ৰিটাৰ্ণ নাই, একো নাই। কিছুৱে অইলত বহুত মানে ট্ৰানজেকশ্যন হৈ আছে, তেওঁলোকে কোটি কোটি টকাৰ আপোনাৰ বিল চিল পাই থাকে বছৰটো, কাৰণ যিহেতু তেওঁলোকৰ আগৰ নেতা এতিয়া বৰ্তমান বিজেপিৰ নেতা হৈ আছে। আৰু এই যে ভিৰ হৈছে, ভিৰত দেখা গৈছে, আমি যে চ'ৰ্চত যিটো ইনভেষ্টিগেশ্যন কৰিলোঁ তাত দেখা গৈছে যে বিজেপিৰ নেতাবিলাক এই যে আপোনাৰ গাড়ী চাড়ী যোগান দিয়া, তেলৰ যোগান দিয়া, মইহে ভাবি আছোঁ যে ইমান টকা ক'ৰ পৰা পাই আছে। সেইটো কিন্তু তেওঁলোকে যোগান দিছে। সেইটো কাৰণে আৰু এই ষ্টেটমেণ্টৰ পিছত 6 জনগোষ্ঠীৰ পৰা কোনো এটা জনগোষ্ঠী সংগঠনৰ দম নাই যে তেওঁলোকে এই খণ্ডন কৰিব মুখ্যমন্ত্ৰীৰ বক্তব্য। তেওঁলোকে খণ্ডন কৰিব পৰা নাই, আৰু তেওঁলোকে খণ্ডনো নকৰে। লাষ্ট কথাটো হ'ল, কাৰণ বিহাৰত ইলেকশ্যনত যি ৰেজাল্ট হ'ল, বিহাৰ ইলেকশ্যনৰ ৰিজাল্টত আমি কি দেখিলোঁ? আমি দেখিলোঁ যে যি মোদীয়ে পৰিবাৰবাদৰ এগেইনষ্টত, যি বিজেপি চৰকাৰ, মানে বিজেপিৰ আপোনাৰ পৰিবাৰবাদৰ এগেইনষ্টত কোৱা হয়, মানে কথা বতৰা পাৰি থাকে, সেই পৰিবাৰবাদত কিন্তু পুৰা জবৰদস্ত বিজয় হৈছে বিজেপিৰ বিহাৰত। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে গোটেই ব্যৱস্থাটোক মেনেজ কৰি লৈছে, হৈ গ'ল। এতিয়া মেনেজ কৰাৰ পিছত আজি পেপাৰতো চাব যে আপোনাৰ লেবাৰ কোড 44 কোড আছিলে, কানুন আছিলে, সেইটোক 4টা আজিৰ পৰা কিন্তু অলৰেডি নটিফাই হৈ গৈছে। সেইটোক লৈ শুনিছোঁ যে 26 তাৰিখে, অৰ্থাৎ সংবিধান দিৱস যিদিনাখন 26 নৱেম্বৰ, সেইদিনাখন নেকি গোটেই ভাৰতবৰ্ষত এইটো প্ৰতিবাদ হ'ব। আৰু আজিৰ পৰা বিভিন্ন ঠাইত কুজু পুতলিকা জ্বলোৱা ষ্টাৰ্ট হৈছে, যদিও আমি অসমত দেখা নাই। এনে অসমত অৱশ্যে ঢেৰ ট্ৰেড ইউনিয়ন সংগঠন আছে, কিন্তু আজিৰ দিনটোত কৰা নাই। চাওক বাৰু 26 তাৰিখে তেওঁলোকে কি কৰে। তো তাত পৰিবাৰবাদত চলিলে, তাত আপোনাৰ সেই 10,000 টকা মাইকী মানুহকো পাইছে, মোটা মানুহো পাইছে, হ'ল। অসমতো ছেইম হৈ আছে। কাৰণ অসমবাসী ৰেডি হৈ থাকক। নেক্সট কিন্তু নেশ্যনেল লেভেলৰ পৰা, কাৰণ অসমৰ মানুহেতো এইটো অকল মোৰ বাহিৰে
অসমীয়াক সমালোচনা কৰা কোনো মানুহ আছে নেকি কওকচোন? চবে চৰকাৰক সমালোচনা কৰে। মই চৰকাৰক সমালোচনা কৰোঁ, কিন্তু লগতে অসমীয়া মানুহৰ যিবিলাক ভুল, যিটো কাৰণে চৰকাৰে এই ধৰণৰ দবদবাই আছে, তাক লৈ খুব কেটাগৰিকেলি আলোচনা কৰোঁ। কাৰণ বাকী চেনেল যিবিলাক আছে, এংকাৰবিলাক আছে, তেওঁলোকে ভয় খায়। তো মোৰতো ভয় চয় বুলি একো নাই, মই কাকো ভয় নকৰোঁ। কাৰণ মই নিকা স্বচ্ছ, মোৰ কোনো ভেজাল নাই, সেইকাৰণে ভয় নকৰোঁ। কাৰণ বিভিন্ন সাংবাদিকৰ, বিভিন্ন এংকাৰৰ হয়তো কিবা দুৰ্বলতা থাকিব পাৰে, মোৰ কোনো দুৰ্বলতা নাই, মই বিন্দাছ, মই মুক্ত। তো গতিকে নেশ্যনেল লেভেলৰ পৰাও কিন্তু আপোনালোকে 2026 যোনটো ৰিজাল্ট ওলাব, তাত বিজেপিৰ জয়টো একেবাৰে নিশ্চিত হৈ আছে। আৰু তাত দেখিব তাৰপিছত নেশ্যনেল লেভেল মানে গালি পাৰিব আপোনালোকক যে এই জুবিন গাৰ্গ কিমান ইম্পৰ্টেণ্ট এটা ইছ্যু আছিলে, যোনটো জুবিন গাৰ্গৰ ন্যায় দিয়া নাই। কাৰণ আপোনালোকে চিয়'ৰ থাকক, মই আগতীয়াকৈ কৈছোঁ যে 2026 ইলেকশ্যনৰ আগলৈকে কিন্তু তেওঁলোকে ৰায় দিব, মানে ন্যায় দিব নোৱাৰিব। নাম্বাৰ 1, জনজাতিকৰণো নহ'ব। তো নেশ্যনেল লেভেলত কিন্তু চাই আছে যে জুবিনৰ ন্যায়ো নাপায়, জনজাতিকৰণো নাপায়, তাৰপিছতো অসমীয়া বিক্ৰী গ'ল, আৰু বঢ়িয়াকৈ উইথ এবছলিউট মেজৰিটি বিজেপি আহি গ'ল। তো গতিকে অসমবাসী ৰাইজ আপোনালোকেও প্ৰস্তুত থাকক। এতিয়া যেনেদৰে নেশ্যনেল লেভেলত চেনেলবিলাক বিহাৰীক গালি পাৰি আছে, ছ'চিয়েল মিডিয়া চাব, আমাক অসমবাসীকো কিন্তু গালি পাৰিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক আৰু কমেণ্টছটো খুব জৰুৰী হয়, আৰু ছাবস্ক্ৰাইবটো আপোনালোকে বিন্দাছ কৰিব। নমস্কাৰ।